খালি মোবাইলৰ মানে ঘটনাটো কি হৈছিল? মানে মোৰ চুতীয়া ফ্ৰেণ্ড এটা আছে, তাই কিবা ছেটিঙৰ চেৰখানি কৰিছিল। চুতীয়া ফ্ৰেণ্ডটো কোন? মই। তই পিছত তাৰপিছত মানে ঘটনাটো একদম নগেন হৈ গৈছে, বুজিছা? মানে আৰু এনেকুৱা মোবাইলটো অফ হৈ গৈছে আৰু অন হোৱা নাই। তাৰপিছততো হেৰি যাৰ ফোন আছিল সিয়েতো একদম কান্দি পৰি গৈছে, মাটিত পৰি গৈছে। দুদিন আগত মোবাইলটো কিনছে, নতুন মোবাইল। হয় নেকি ছাৰ? মানে কনফিউজ হৈ গৈছে। তেতিয়া তাই কান্দি পৰি লাগি পৰিছে, মোক ঠিক কৰি দিবা কৈছে, গম পাইছা? তাততো একদম হেৰি মাথাটো বেয়া হৈ গৈছে ঘটনা। তাৰপিছত হেৰি বেছিকে নগেন হৈ গ'ল। তাৰপিছত দোকানত এটা গ'লো, যোৱাৰ পিছত তাই কৈছে 8,000 টকা লাগে। 8,000 টকা লাগে মোবাইল ঠিক কৰাৰ কাৰণে। মোবাইলটো 3 দিন আগত 13,000 দি লৈছে। 8,000 দি ঠিক কৰিব লাগে। তাৰ কাণত মাৰি দিছো। তাৰপিছত আৰু ঘটনাটো একদম নগেন হৈ গ'ল, বুজিছা? মানে বজাৰৰ মানুহ আহি আমাক মাৰি দিলে, কাণত মাৰি দিলে। হয় নেকি? এনেকা কথা। আচ্ছা আচ্ছা। তাৰপিছত আৰু ৰাতি ঠিক কৰি দিছো আৰু। আচ্ছা, ঠিক আছে। মোবাইলটো দেখাই দিয়া। মোবাইলটো এতিয়া CSU খেলি আছে ভাইটি। পাবজি খেলা, এইটো কি খেলে? পাবজি খেলা ভাইটি, এইটো কি খেলি আছা? হয়, সৰু বাচ্চাবোৰ গেম মই নেখেলো। আচ্ছা, বিয়া হ'ল নেকি? বিয়া হৈছে কথাটো এইটো।